কি কৰিম পঢ়া মুখস্থই নহয় যিখিনি মুখস্থ কৰোঁ তথাপিও পৰীক্ষা অহালৈকে গোটেই এনসাৰ পাহৰি যাওঁ যদি তুমিও এইটো প্ৰবলেমত আছা আল্টিমেটলি তোমাৰ ব্ৰেইন দুৰ্বল সো আজিৰ এই ভিডিঅ'টোত কিছুমান টিপছ শেয়াৰ কৰিম যিবিলাক টিপছ ফলো কৰিলে তোমাৰ ব্ৰেইনৰ শক্তি নিশ্চয় বাঢ়িব সো নাম্বাৰ 1 হাইড্ৰেট ইউৰ ব্ৰেইন সোয়া আমাৰ ব্ৰেইনৰ প্ৰায় 70% পানীৰে আৱৰা সেই কাৰণে তুমি যদি ভাবিছা যে যি পঢ়িবা সকলো মনত থাকক তেনেহলে তুমি সময় সময় পানী পান কৰিব লাগিব তুমি পঢ়াৰ সময়ত বটলত পানী লৈ লবা আৰু অলপ পিছে পিছে খাই থাকিবা এইটো কৰিলে পঢ়া জলদি মুখস্থ হ'ব নাম্বাৰ 2 এক্সাৰসাইজ কৰাৰ সময়ত আমাৰ শৰীৰৰ তেজৰ চলাচল বৃদ্ধি হয় যাৰ ফলত ব্ৰেইনত অক্সিজেন বেছি যায় আৰু লাহে লাহে ব্ৰেইনৰ শক্তি বাঢ়িব ধৰে নাম্বাৰ 3 মেডিটেশনস আগৰ দিনত মানুহে ধ্যান অৰ্থাৎ মেডিটেশনস বেছি কৰিছিল কিন্তু আজিকালি আমাৰ হাতত মেডিটেশন কৰাৰ সময় নাই তথাপিও তুমি 24 ঘণ্টাৰ ভিতৰত মাত্ৰ 30 মিনিট মেডিটেশন কৰিলেই তোমাৰ কাৰণে যথেষ্ট নাম্বাৰ 4 এভয়েড ব্যাড হ্যাবিট মই নাজানো যে তোমাৰ ভিতৰত কি বেয়া অভ্যাস আছে হেতু পৰ্ন ভিডিঅ চোৱা নাইবা ৰিলস চোৱা এইবোৰ কিছুমান ব্যাড হ্যাবিট যাৰ ফলত আমাৰ ব্ৰেইনৰ পাৱাৰ কমি যায় সো আজিৰ পৰা তুমি এইবোৰ বেয়া অভ্যাস এৰিব লাগিব নাম্বাৰ 5 গেম কৈছো বুলি তুমি আকৌ হেতু ভাবি নলবা যে ফ্ৰী ফায়াৰ পাবজিৰ নিচিনা বেয়া গেম এনে কিছুমান গেম আছে যিবোৰ খেলিলে আমাৰ ব্ৰেইনৰ পাৱাৰ নিশ্চয় বাঢ়িব যেনে ৰুবিক্স কিউব চেছ মাল্টি কালাৰ টেক্স সো এইখিনিয়ে আছিল আজিৰ এই ভিডিঅ'টোত যদি ভিডিঅ ভাল লাগিছে চেনেল সাবস্ক্ৰাইব কৰিবা আৰু এটা লাইক কৰি দিবা আৰু ভাল চাই এটা কমেন্ট কৰি দিবা থ্যাঙ্কস ফৰ ওয়াচিং